XYZ যাৰে ল'ৰা ছোৱালী নহওক কিয় কেতিয়াও তেওঁলোক বেয়া হোৱাটো আমি কামনা নকৰোঁ, নহয়নে বন্ধু বান্ধৱীসকল? সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ অন্য এটা নতুন ভিডিঅ'। আপোনালোকে ইতিমধ্যে চাগে কালি ছ'চিয়েল মিডিয়াত তোলপাৰ লাগি থকা এটা খবৰ পাইছে, আৰু খবৰটো কোনে উলিয়াইছে, যোনে নুলিয়াওক কিয়, কিন্তু একেবাৰে গ্ৰহণযোগ্য হোৱা নাই। যোনেই নহওক কিয় কেতিয়াও আমাৰ ৭৭ ল'ৰা ছোৱালী হ'লেও যদি তেনেকুৱা নিউজবিলাক উলিয়ায় তেতিয়াহ'লে আমাৰ ভাল নালাগে। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু ভাল নালাগে। আৰু সঁচাকৈ বহুত বেয়া লাগিছে তেনেকুৱা এটা খবৰ শুনি পেলাই। যিয়ে নহওক বাপেকক আমি কিবা এটা ক'ব পাৰোঁ, নহয় জানো? কিবা এটা বেয়া দেখিছোঁ, কিবা এটা সমালোচনা কৰিব পাৰোঁ, কিন্তু সেই বুলিয়ে যে তেওঁৰ ল'ৰা ছোৱালী বেয়া হৈ যাব সেইটো আমি কেতিয়াও কামনা নকৰোঁ। তাৰপিছতে কোনেও কিন্তু মামাৰ হৈ পেলাই বা মুখ্যমন্ত্ৰী হৈ পেলাই কোনেও কিন্তু মাত মতা নাই। আৰু যাৰ যাৰ দায়িত্বত আছে সেই ছ'চিয়েল মিডিয়াৰ তেওঁলোকৰ IT চেলৰ যাৰ যাৰ দায়িত্বত আছে তেওঁলোকেও কিন্তু মামাৰ হৈ মাত মতা নাই, মানে মুখ্যমন্ত্ৰী হৈ মাত মতা নাই। আহি গৈছে মামা দেই। কিন্তু এজন যুৱক, আৰু সেই যুৱকজন বিজেপিৰে যুৱক হ'লেও তেওঁ কিন্তু সকলোৰে লগত সকলোৰে সমানভাৱে তেওঁলোকৰ বিজেপি দলত কিবা এটা দুৰ্নীতি দেখিছে সেইটোও কয়, বা যাৰে যি নহওক কিয় তেওঁ একদম সুন্দৰকৈ হেৰি কৰে। আৰু ময়ো তেওঁ সেইবিলাক পোষ্টবিলাক চাওঁ, বা মোৰ হ'লেও তেওঁ চায়। আৰু মোৰ এতিয়াতো ছ'চিয়েল মিডিয়াত নায়েই, তথাপিও মোৰ হৈ পেলাই মানে যিবিলাক মই পোষ্ট হেৰি কৰোঁ, ভিডিঅ' বনাওঁ, সেইবিলাক ভিডিঅ' তেওঁলৈ মই প্ৰেৰণ কৰোঁ মানে এনেকৈ লিংকটো দিওঁ। আৰু তাৰপিছত এইটো দিম, এতিয়ালৈকে মই হেৰি কৰা নাই, বনাম বুলি মই কোৱাও নাই, আৰু তেওঁ নিজেই স্পষ্টীকৰণ দিয়া দেখিলোঁ। সেইটো কাৰণে মই ভাবিলোঁ বোলো ভিডিঅ' এটাকে বনাই দিওঁ। যাৰে ল'ৰা ছোৱালী নহওক, নহয় জানো, তেওঁ ল'ৰা ছোৱালী হ'লেও সেইবিলাক আমাৰ ভৱিষ্যত, হয়নে? সেই যাৰ ল'ৰা ছোৱালী নহওক কিয়, মানে সকলোখিনি আৰু XYZ যাৰে ল'ৰা ছোৱালী নহওক কিয় তেওঁলোক আমাৰ ভৱিষ্যত, হয় নে নহয়? তেওঁলোক বেয়া হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ, বা তেওঁলোকৰ লগত মানে নোহোৱাই কিছুমান বদনাম গোৱাটো আমি কামনা নকৰোঁ। গতিকে মই এতিয়া ক'বলৈ বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জীয়ৰী, আৰু তেওঁ হৈ পেলাই যিটো ফেক নিউজ উলিয়াইছে, নিউজটো এনেকুৱা ধৰণৰ, এইটো একদম ফেক নিউজ। সেই যুৱকজনে কৈছে দেই, তেওঁৰ নামটো অজিত সোণোৱাল, মই কৈ দিছোঁ আপোনালোকক। তেওঁ কৈছে, ছ'চিয়েল মিডিয়াত দিছে, মানে কথাও পাতি লৈছোঁ, তাৰপিছত কৈছে যে এইটো ফেক নিউজ। আৰু তেওঁ লগে লগে কি কৰিছে, ফেচবুকত এটা পোষ্ট দিছে। আৰু কিন্তু বেলেগখিনিৰ কিন্তু মই দেখা নাই, হয়তো তেওঁক দেখি পেলাই, মই ভিডিঅ'টো বনাই থকালৈকে মই বেলেগক দেখা নাই, তেওঁক দেখি হয়তো আকৌ বেলেগে দিবও পাৰে। গতিকে প্ৰথমতে কিন্তু তেওঁলোকে দিয়া নাই। আৰু চাওক, তেনেহ'লে ইয়াতে ক'ব পাৰি মুখ্যমন্ত্ৰী কিমান ভাল পোৱা মানুহ আছে। গতিকে কি কৰিছে, সেই কথাটো যে নহয় তেহেঁতৰ IT চেলেও কিন্তু সেইটো প্ৰকাশ কৰা নাই। এতিয়া অজিত সোণোৱালে লিখিছে, মানে তেওঁ লিখিছে কি, যে এইটো একেবাৰে ফেক নিউজ হয়। মানে তেওঁ চাই পেলাই গোটেইখিনি হেৰি কৰিছে, চালি জাৰি চাই পেলাই তেওঁ উলিয়ালে যে এইটো একেবাৰে মিছা কথা। মোৰ আঁতৰি গৈছে দেই, একেবাৰে মিছা কথা, মানে এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু আমাৰ যাৰ যাৰ দায়িত্বত আছে সেইখিনিয়ে মানে তেওঁ এই হেৰিটো মানে মানে মানুহৰ আগত আৰু নহয় বুলি তেওঁলোকে স্পষ্টীকৰণ দিয়া নাই। এতিয়া এইটো কৈছে যে তেওঁ পোষ্টত লিখিছে, এইটো ফেক নিউজ, ভালকৈ চালোঁ, মামা হৈ কোনেও মাত মতা নাই। অসমত বিজেপি IT চেল আৰু ছ'চিয়েল মিডিয়াৰ দায়িত্বত থকা সকলে মই মাত দিছোঁ। ভুৱা নিউজ বাতৰি দিয়া এটা আইনৰ অপৰাধ। সঁচাকৈ এইটো একদম আইনত অপৰাধ হয়, নহয় জানো? অতি সোনকালে গৃহ বিভাগে একশ্যন ল'ব লাগে। আৰু তেওঁ টেগ কৰিছে হিমন্ত বিশ্ব শৰ্মাক। আৰু ময়ো অনুৰোধ জনাওঁ, যোনে এইবিলাক মিছা কথা উলিয়াই তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে, যোনে নহওক কিয়, মুঠতে একশ্যন হ'ব লাগে। বন্ধু বান্ধৱীসকল, এইখিনিতে মই কওঁ শুনক, ডাঙৰে কিবা এটা লাগিব পাৰে, কিন্তু আমাৰতো হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগতভাৱে একো নাই, হয়নে নহয়? কিন্তু সেই বুলিয়ে যে তেওঁৰ ল'ৰা ছোৱালী কিবা ধ্বংস পথলৈ যাব আমি ভাল পাম, সেইটো কেতিয়াও হ'ব নোৱাৰে। বেয়া লাগে, যি নহওক, তেনেকুৱা হোৱাটো কেতিয়াও কামনা নকৰোঁ। ল'ৰা এটা ছোৱালী এজনী ভগৱানে ভালে কুশলে ৰাখক। যদিও বেয়া হৈছে, কথাটো কৈছোঁ, যদিও বেয়া হৈছে, ভাল পথলৈ আহক, সৎ পথলৈ আহক, সেইটোহে কামনা কৰিম, নহয়নে? কাৰণ দেশৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী। গতিকে বন্ধু বান্ধৱীসকল, মিছা অপবাদ কিছুমান দি পেলাই সেই প্ৰতিপন্ন কৰিব নালাগে, যোনে নহওক কিয়। গতিকে আৰুনো কিমান কি ক'ম, এই নিউজটোৰ ওপৰতে মই ভিডিঅ'টো দিলোঁ। ভিডিঅ'টো একদম সৰু কৰিছোঁ, তথাপিও আৰু ভাল নালাগে ন এনেকুৱা কিছুমান বাতৰি ওলালে, বা ল'ৰা ছোৱালীয়ে হওক বা ডাঙৰেই হওক, মিছা বাতৰিটো কেতিয়াও উলিয়াব নালাগে। আৰু মই কওঁ শুনক, এইখিনিতে
যিমান বেয়া ক'লেও যিমান যি ক'লেও কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হেৰিটো আজিলৈকে চৰিত্ৰৰ ওপৰত আমাৰ সন্দেহ কৰিবলগীয়া একোৱেই নাই। একে সঁচা কথাটো কৈছোঁ, ৭-৭ হ'লেও মানে সঁচাটো কমেই, হয়নে নহয়? সেইবিলাক আমি দেখা নাই আৰু সেইবিলাক কথা আমি আলোচনা কৰিবলৈও নাযাওঁ। আৰু বিশেষতে এতিয়া মই কথা প্ৰসংগত মই কৈছোঁ, ল'ৰা ছোৱালীয়ে হওক বা তেওঁলোকৰ ঘৰুৱা হেৰিটোৱে হওক, মুঠতে হিমন্ত বিশ্ব শৰ্মা মুঠতে তেনেকুৱা বিধৰ মানুহ নহয় আৰু ইমানখিনিও হ'বলৈ নিদিয়ে। কাৰোবাৰ কিবা হেৰি থাকিব পাৰে, সেইটো বেলেগ কথা, কিন্তু হ'লেও আমাক সমালোচনা কৰা অধিকাৰ নাই। আৰু মই কৈছোঁ শুনক, এইবিলাক ভুৱা বাতৰি যোনে উলিয়াইছে সেইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। এইখিনি আছিলে মোৰ ক'বলগীয়া। সদৌ শেষত ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ। কিন্তু কি জানেনে, আমাৰ আপোনালোকৰ ছাইডেও চাগে বৰষুণ চৰষুণ নাই, এনেকুৱাই ধূলি আৰু ধূলিৰ কোবত একদম চৰ্দি মূৰ চুৰ ধুই কৰি আহিছোঁ, একদম জপৰপৰা হৈ আছোঁ দেই। গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।